নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 2ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্নোত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ ক, ৰাজনৈতিক তত্ত্বই কোনো এক নিৰ্দিষ্ট বিষয়বস্তু সম্পৰ্কে কিছুমান মৌলিক আৰু প্ৰধান ধাৰণা গঢ় দিয়ে। খ, ৰাজনৈতিক তত্ত্ব আদৰ্শবাদী বা অভিজ্ঞতাবাদী হ'ব পাৰে। 2 নম্বৰ প্ৰশ্ন, উদাৰতাবাদৰ দুটা গুৰুত্ব লিখা। উত্তৰ ক, উদাৰতাবাদে মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক সক্ৰিয়ভাৱে সমৰ্থন কৰে। খ, মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আবেদন বিশেষকৈ তাৎপৰ্যপূৰ্ণ। 3 নম্বৰ প্ৰশ্ন, মাৰ্ক্সবাদৰ দুটা সমালোচনা লিখা। উত্তৰ ক, ইতিহাসৰ বস্তুবাদী ব্যাখ্যা সম্পূৰ্ণ সত্য নহয় বুলি বহুতো মত আছে। অৰ্থনৈতিক প্ৰভাৱৰ বাহিৰেও সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ কাৰণো আছে। খ, মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বও বহু সমালোচনাৰ সন্মুখীন হৈছে। সামাজিক প্ৰগতি অকল শ্ৰেণী সংগ্ৰামৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰি বুলি জনা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, আচৰণবাদত্বৰ দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ ক, আচৰণবাদত্বৰ দৃষ্টিভংগী ৰাজনৈতিক গৱেষণাৰ বিষয়ত নতুন নতুন কৌশল অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব দিয়াতকৈ মূল বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। খ, এই দৃষ্টিভংগীৰ সমৰ্থকসকলে বুদ্ধিজীৱীসকলৰ সামাজিক দায়িত্বত দৃঢ়ভাৱে বিশ্বাস কৰে। 5 নম্বৰ প্ৰশ্ন, নাৰীবাদ কি? উত্তৰ, নাৰীবাদে পুৰুষ আৰু নাৰীৰ মাজত এনে জৈৱিক প্ৰভেদৰ কোনো সহ-সম্পৰ্ক নথকা বুলি স্পষ্টভাৱে দাবী কৰে। মাৰ্গাৰেট মিডৰ মতে, প্ৰতিটো সমাজে এনে জৈৱিক গাঁথনি আৰু সত্তাৰ আধাৰত কিছুমান সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাক পুৰুষৰ বাবে আৰু আন কেতবোৰ নাৰীৰ বাবে পৃথকভাৱে নিৰ্ধাৰণ কৰে। নাৰীবাদৰ মতে নাৰীৰ ওপৰত পুৰুষ সমাজৰ আধিপত্য, নিয়ন্ত্ৰণ, দমন, শোষণ আৰু নিগ্ৰহৰ কাৰণ কেতিয়াও এনে জৈৱিক পাৰ্থক্য নহয়, বৰঞ্চ সমাজ ব্যৱস্থাৰ পুৰণিকলীয়া কিছুমান সামাজিক আৰু সাংস্কৃতিক মূল্যবোধ। 6 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্ব কি? উত্তৰ, ৰাজনৈতিক তত্ত্ব হ'ল ৰাজনীতি বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ। ইয়াত ৰাষ্ট্ৰৰ উৎপত্তি, বিকাশ, প্ৰকৃতি আৰু ইয়াৰ উদ্দেশ্য আদিৰ আলোচনাৰ লগতে ই ব্যাপক দৃষ্টিৰে ৰাজনৈতিক প্ৰাণী হিচাপে মানুহ আৰু মানুহৰ কাৰ্যকলাপৰ বিষয়ে বিস্তৃত আলোচনা কৰা দেখা যায়। 7 নম্বৰ প্ৰশ্ন, মাৰ্ক্সীয় দৃষ্টিভংগীৰ পৰা ৰাজনৈতিক তত্ত্বক কেই শ্ৰেণীত বিভক্ত কৰা হয়, কি কি? উত্তৰ, মাৰ্ক্সীয় দৃষ্টিভংগীৰ পৰা ৰাজনৈতিক তত্ত্বক
মূলত তিনিটা পৃথক পৃথক শ্ৰেণীত বিভক্ত কৰা হয়। ক ভাববাদী ৰাজনৈতিক তত্ত্ব, খ বুৰ্জোৱা ৰাজনৈতিক তত্ত্ব, গ মাৰ্ক্সীয় ৰাজনৈতিক তত্ত্ব। ৮ নম্বৰ প্ৰশ্ন আচৰণবাদোত্তৰ আন্দোলনৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ ক আচৰণবাদৰ সমৰ্থকসকলে কোনো এটা সামাজিক ব্যৱস্থা সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। খ বৰ্তমান ৰাজনীতি বিজ্ঞান সমসাময়িক ৰাষ্ট্ৰীয় সমস্যাৰ পৰা কেতিয়াও আঁতৰি থাকিব নোৱাৰে। ৯ নম্বৰ প্ৰশ্ন মাৰ্ক্সৰ দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ কমিউনিষ্ট মেনিফেষ্টো আৰু ডাছ কেপিটেল হৈছে মাৰ্ক্সৰ দুখন প্ৰখ্যাত গ্ৰন্থৰ নাম। ১০ নম্বৰ প্ৰশ্ন উদাৰতাবাদৰ দুটা ত্ৰুটি লিখা। উত্তৰ ক গণতান্ত্ৰিক আদৰ্শৰ সঠিক আৰু সফল ৰূপায়ণ ক্ষেত্ৰত ইয়াৰ ভূমিকা বিশেষকৈ সুস্পষ্ট নহয়। খ এই তত্ত্বই সাৰ্বজনীনতাৰ দাবী কৰিলেও বাস্তৱত সংকীৰ্ণ দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। ১১ নম্বৰ প্ৰশ্ন নাৰীবাদৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ ক নাৰীবাদে নাৰীক নিজৰ অধিকাৰ ন্যায় আৰু সমতা সম্পৰ্কে গভীৰভাৱে আত্মসচেতন কৰি তুলিব বিচাৰে। খ নাৰী মুক্তি আন্দোলন সবলীকৰণ বা সশক্তিকৰণৰ ওপৰত ঘাইকৈ প্ৰতিষ্ঠিত। ১২ নম্বৰ প্ৰশ্ন ৰাজনৈতিক তত্ত্বৰ দুটা গুৰুত্ব লিখা। উত্তৰ ক ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দৰ্শনৰ দৃষ্টিভংগীৰে জীৱনৰ গভীৰ সত্যৰ অন্বেষণ কৰে। খ বৰ্তমান সময়ত ৰাজনৈতিক তত্ত্বই পৌৰাণিক পদ্ধতি বিশ্লেষণ কৰি বিজ্ঞানসন্মত আৰু প্ৰমাণভিত্তিক পদ্ধতি গ্ৰহণ কৰিছে। ১৩ নম্বৰ প্ৰশ্ন আদৰ্শ স্থাপনকাৰী তত্ত্ব। উত্তৰ ৰাজনৈতিক তত্ত্বক আদৰ্শ স্থাপনকাৰীৰ তত্ত্ব আৰু অভিজ্ঞতাবাদী এই দুটা ভাগত ভাগ কৰিব পাৰি। সমাজ এখনৰ দোষ ত্ৰুটি আঁতৰ কৰি ইয়াক কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি সেই বিষয়ৰ ওপৰত আদৰ্শ স্থাপনকাৰী তত্ত্বই বিশেষ গুৰুত্ব দিয়ে। আদৰ্শ স্থাপনকাৰী তত্ত্বক স্বতন্ত্ৰতা সামাজিক ন্যায় আদি কিছুমান মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু এনে আদৰ্শক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰাটোক ৰাষ্ট্ৰৰ অন্যতম দায়িত্ব হিচাপে অভিহিত কৰা হয়। এই দৃষ্টিভংগীৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ক এই দৃষ্টিভংগীক ভিত্তিত ৰচনা কৰা সকলো গ্ৰন্থৰ নৈতিক তাৎপৰ্য আছে। খ লেখকসকলে কোনো এটা ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।